ৰূপহীহাটত AIUDF অগপ বিজেপি ত্যাগ 2 শতাধিকৰ বিধায়ক নুৰুল হুদাৰ উপস্থিতিত যোগদান কংগ্ৰেছত AIUDF অগপ বিজেপিত ব্যাপক খহনীয়া সমাগত 2021 বিধানসভা নিৰ্বাচন ৰাজ্যৰ জিলাই এতিয়া নেতা পালি নেতাৰ নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা ইয়াৰ মাজতেই আৰম্ভ হৈছে দলীয় সদস্যসমূহৰ আন্দোলনত যোগদানৰ প্ৰক্ৰিয়া ৰূপহীহাটৰ জিউমাৰী গাঁও পঞ্চায়তত জিউমাৰী মণ্ডল কংগ্ৰেছৰ উদ্যোগত শুকুৰবাৰে অনুষ্ঠিত হয় দলীয় কৰ্মী সভা পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰহমত আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৰ্মী সভাত উপস্থিত থাকে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ লগতে জ্যেষ্ঠ কংগ্ৰেছৰ কৰ্মকৰ্তাসকল প্ৰায় 1.5 সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় এই কৰ্মী সভা উক্ত কৰ্মী সভাত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি ভাষণ প্ৰদান কৰে বিধায়ক নুৰুল হুদাই ইয়াৰ উপৰিও উৰ্দু ভাষাৰ বেনাৰ ব্যৱহাৰ সন্দৰ্ভত সৰব বিধায়ক নুৰুল হুদা আৰু প্ৰাক্তন বিধায়ক আব্দুল আজিজ বৰ্তমান সমগ্ৰ ৰাজ্যতে চৰ্চাৰ বিষয় হৈ পৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ গোৱালপাৰাৰ কাণ্ডক লৈ গোৱালপাৰাৰ এক সভাত অসমীয়া ভাষাৰ শৰাত কৰি ব্যৱহাৰ কৰিছিল উৰ্দু ভাষা বদৰুদ্দিন আজমলৰ এই কাণ্ডক তীব্ৰ কটাক্ষ কৰে বিধায়ক নুৰুল হুদা আৰু প্ৰাক্তন বিধায়ক আব্দুল আজিজে তাৰমানে এইটো তেওঁলোকৰ নিজৰ কথা এটা আমাৰ কথা নহয় আমি অসমৰ বাসিন্দা আমাৰ ভাষাটো অসমীয়া আৰবী এটা ভাষা যিটো ভাষা আমাৰ আৰবী তেওঁলোকে NGO কৰে আৰু সেই আৰবৰ NGOৰ পৰা ইয়াত আনি কিবা কাম কৰিছে বুলি শুনা পাইছোঁ আৰু সেই আৰবত সেই ফটোটো দিয়াৰ কাৰণে আৰবী লিখি তেওঁলোকে দিছে কিন্তু এইটো আমি ভাল পোৱা নাই যিহেতু আমি অসমৰ নাগৰিক আমি আমাৰ ভাষা অসমীয়াটো লিখিব লাগিছিলে অসমীয়া লিখি আৰবীটো লিখিব লাগিছিল আৰবীটো আমি পঢ়োঁ আৰবী ভাষাত আমাৰ যিখিনি ধৰ্মীয় প্ৰচাৰ সেই প্ৰচাৰখিনি আমাৰ আৰবী ভাষাত হয় আমাৰ ইংৰাজী ভাষাটো হৈ আছে অসমীয়া ভাষাটো হৈ আছে গতিকে আৰবী ভাষাটো যে ইয়াত লিখিব লাগিব সেইটো কোনো বাধ্যবাধকতা নাই আৰবী ভাষা আমাৰ অসমৰ ভাষা নহয় আৰবী ভাষা ভাৰতবৰ্ষৰ ভাষা নহয় আৰবী ভাষাটো এটা বিশ্বৰ ভাষা বুলি ক'ব পাৰি যিহেতু এইটো এটা গোটেই বিশ্বতে ভাষাটো আছে এইটো তেখেতে লিখা সমীচীন হোৱা নাই যিহেতু ইয়াৰ মানুহে এইবিলাক বুজি নাপায় সৎকাৰ নহয় 1 লাখৰ ভিতৰত এজন মানুহে এৰাবিক বুজি নাপায় যিটো অঞ্চলত 1 লাখ মানুহৰ পৰা এজনো এৰাবিক বুজি নাপায় 2-4জন মৌলানা মুন্সিৰ বাহিৰে এৰাবিকটো ময়ো ভালদৰে বুজি নাপাওঁ গতিকে এইটো লিখা তাৰ সমীচীন হোৱা নাই আৰু সি এইটো লিখি মানে আমাক অলপ বুৰ্বক বনাব বিচাৰিছে সি এটা বিতৰ্কত যাব বিচাৰিছে গতিকে তেখেতক মই এই লিখাৰ কাৰণে মই তাক একেবাৰে অন্তঃকৰণৰ পৰা তেখেতক মই মানে প্ৰতিবাদ জনাইছোঁ ৰাজ্যৰ জিলাই এতিয়া নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা তাৰ মাজতে আৰম্ভ বোকা ছটিওৱা ৰাজনীতি বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত বদৰুদ্দিন আজমলৰ এই কিং কৰ্তব্য বিমূৰ কাণ্ডই বৰ্তমান চাঞ্চল্যৰ বিষয় হৈ পৰিছে সমগ্ৰ ৰাজ্যত ইয়াৰে চেক বুজি বিজেপিয়ে ৰাজ্যত নিখন্দেহে চলাই যাব সাম্প্ৰদায়িক ৰাজনীতি জুৰিয়াৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট ৰফতাৰ 7 নিউজ